Sri Narayanaya. Om Sri Narayanaya. Om Sri Narayanaya. Purushottamaya. Om Shanti Shanti Shanti. পঢ়ুসকল, আজি আমি এটা বিশেষ বিষয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাৰ পৰা লৈ আপোনাৰ খবৰ সন্মুখত এই বিবেচন নিবেদন কৰিব খুজিছোঁ। আজিৰ শীৰ্ষক হ'ল কৰ্ণেন্দ্ৰিয়ৰো বৰ ডাঙৰ দায়িত্ব আছে। কৰ্ণেন্দ্ৰিয়ৰো বৰ ডাঙৰ দায়িত্ব আছে। The hearing organ ear has a great responsibility. The hearing organ ear has a great responsibility. Karnapathe bhakatara hiyata pravehi hari durvasana hare hamastaya jalaraja te kamala jehena harata kale swabhavate nirmala karaya ram swabhavate nirmala karaya. কৃষ্ণ। ঘোষা নম্বৰ 15। আজি এটা বিশেষ কথা মহাপুৰুষ মাধৱদেৱে আমাৰ সন্মুখত ৰাখিছে। সেইটো হ'ল আমাৰ ইন্দ্ৰিয়বিলাকৰ কথা। ইন্দ্ৰিয়বিলাক আমাৰ শত্ৰু নে ইন্দ্ৰিয়বিলাক আমাৰ মিত্ৰ? যদি ইন্দ্ৰিয়বিলাকক জবৰদস্তিৰে বল প্ৰয়োগ কৰি যদি দমন কৰিবলৈ বিচৰা হয়, তেতিয়া তেওঁলোকে চল চাই থাকে কিখিনি সময়তে দমন কৰাজনক দমন কৰিব পাৰি। আৰু ইন্দ্ৰিয়ক যদি একেবাৰে খোলা এৰি দিয়া যায়, তেতিয়াহ'লে আৰু তাক যদি বহুত খুওৱা হয় আৰু খোলা এৰি দিয়া যায়, তেন্তে ই দুষ্ট ঘোঁৰাৰ দৰে ব্যৱহাৰ কৰিব। তেওঁৰ যিজন গৰাকী আছে তেওঁ যদি উঠেও পিঠিত তেওঁক পেলাই দিব আৰু ইফালে সিফালে দৌৰা দৌৰি কৰি ৰথখনেই ভাঙি পেলাব। গতিকে কথা হ'ল যে ইন্দ্ৰিয়ক বৰ লায়ো নিদিবা, যাতে সি দুৰ্দম্য হৈ যায়, আৰু তাক বৰ বেছি জবৰদস্তিৰে তাৰ খাদ্যটো নিদি তাক দুৰ্বল কৰি পেলাই বেছি শাসনো নকৰিবা।
এই সম্পৰ্কত আমি কঠোপনিষদৰ বিবেচনা যদি ভগৱানে কৰোৱায় সেইখিনি সময়ত এই বিষয়টো আমি পামগৈ। ইন্দ্ৰিয়বিলাকৰ তিনিটা অৱস্থা। এটাটো হ'ল জ্ঞানেন্দ্ৰিয়, যি শব্দ স্পৰ্শ ৰূপৰস গন্ধ গ্ৰহণ কৰে। আৰু দ্বিতীয়তে পাঁচটা হ'ল কৰ্মেন্দ্ৰিয়, যাৰ দ্বাৰা কৰ্মবিলাক কৰা যায়। কিন্তু এই জ্ঞানেন্দ্ৰিয়ৰ ভিতৰতে দুটা ইন্দ্ৰিয় এনেকুৱা আছে যে ইয়াত কোনো দুৱাৰ নাই, যেনে কৰ্ণ আৰু যেনে ত্বচা। ইয়াত কোনো দুৱাৰ নাই। চকুত দুৱাৰ আছে, এখন পৰ্দা আছে। নেচাওঁ বুলিলে চকুকেইটা মুদিব পাৰি, নাখাওঁ বুলিলে জিভাক ওঠৰ দ্বাৰা বন্ধ কৰি ৰাখিব পাৰি। কিন্তু এই দুটাক বৰ কঠিন, ইয়াৰ ডবল দায়িত্ব আছে। সেইকাৰণে ইয়াত এটা কথা কোৱা হৈছে যে কাণ, কৰ্ণ, ইয়াৰ দায়িত্ব বহুত। আৰু প্ৰথমতে ইয়েই সকলোবিলাকক ৰেচপণ্ড কৰে। সৰু শিশু এটাই কাণেৰে সৈতে শুনে, চকু কেতিয়াবা জাপ খায়ো থাকে তাৰ, কিন্তু কাণেৰে সি শুনে। এতিয়া আমাৰ ভিতৰত কেইটামান কথা আছে যে মাতা যশোদাই এদিন কৃষ্ণক সুধিলে, কৃষ্ণ, তোৰ দেউতাৰো বগা, ময়ো বগা, তইনো কিয় ক'লা হলি মাজতে? দুটা বগা বস্তুৰ পৰা এটা ক'লা বস্তু তোৰ নিচিনা কেনেকৈ ওলাল? তেতিয়া কৃষ্ণই কি উত্তৰ দিলে যে মা, ইয়াৰ কাৰণে মোৰ কোনো দোষ নাই। মই গৰ্ভত থাকোঁতে তুমি খুব শুই থাকা, খুব টোপনি তোমাৰ। আৰু মোৰ জন্ম হওঁতে খুব আন্ধাৰ আছিল। আন্ধাৰ দেখি মই কান্দিছোঁ। তুমি মোক নল'লা, তুমি টোপনিয়াই থাকিলা। মই পাক মাৰি দিলোঁ আৰু গোটেই আন্ধাৰ হোৱা মোৰ গাত লাগি গ'ল আৰু মই ক'লা হ'লোঁ। যশোদা মাতাটো বৰ সহজ সৰল আছিল। হ'ব পাৰে, মোৰ কাৰণে তুমি ক'লা হ'লা। দ্বিতীয়তে ৰাধাই সুধিলে, হে কৃষ্ণ, তইতো দেখিবলৈ বৰ সুন্দৰ, তোৰ চকুজুৰি অত্যন্ত সুন্দৰ, ওঠ দুখন বিম্ব ফলৰ দৰে ৰঙা, বৰ ধুনীয়া, চলি গোছা বৰ গোৱলা, আঙুলিয়েই চাবানে, ভৰিয়েই চাবানে, গোটেই শৰীৰটোকে চাবানে, ইমান সুন্দৰ। কিন্তু এটা কথাত তোমাৰ কাট খাই গ'লে সুন্দৰতা, সৌন্দৰ্য। বোলে ৰাধা, সেইটো কি? তুমি যে ক'লা হ'লা আৰু মই যে বগা হ'লোঁ, গতিকে মই তোমাতকৈ বহুত ওপৰত। তেতিয়া কৃষ্ণই ক'লে, ৰাধা, তুমিতো মোক কৈছা বৰ সুন্দৰ, মই যদি তোমাৰ দৰে শুভ্ৰ হ'লোহেঁতেন তেতিয়াহ'লে তোমাক কোনে চালেহেঁতেন? তোমাক সৌন্দৰ্য প্ৰদান কৰিবৰ কাৰণেই মই ক'লা হ'লোঁ। ৰাধাই আনন্দ পালে। এতিয়া দুৰ্যোধনে সুধিছে, যেতিয়া শ্ৰীকৃষ্ণ শান্তিদূত হৈ তালৈ গ'ল আৰু বহুত বুজোৱাৰ পিছতো যেতিয়া দুৰ্যোধনে নামানিলে, অকণো ভূমি ঘূৰাই নিদিওঁ, কোনো প্ৰকাৰৰ মীমাংসা হ'ব নোৱাৰে, সুনিশ্চয়েন সুতীক্ষেন যদা ভিদ্যতে মে দিনী তদাৰ্ধম ন দাস্যামি বিনা যুদ্ধেন কেশৱ। হে কেশৱ, এটা অত্যন্ত জোঙা যদি বেজী লৈ মাটিত খোচ মাৰি দি ওপৰলৈ আনোতে বেজীটোৰ মুখত যিকণ মাটি লাগি আহে,
তাৰ আধাও মই বিনা যুদ্ধেৰে কেতিয়াও নিদিওঁ। এতিয়া কৃষ্ণই অলপমান ধমকি দিলে, দুৰ্যোধনৰ আৰু খং উঠি ক'লে এটা কথা, আমি সেইটোলৈ আপোনাৰ মন আকৰ্ষণ কৰিব খুজিছোঁ। হেৰ' কৃষ্ণ, তোৰ দুটা কথা বৰ সাঁথৰৰ নিচিনা, বুজিব নোৱাৰে, আমাৰ শংকা আছে। কোনোবাই কয় তোৰ পিতা মাতা হ'ল দেৱকী আৰু বসুদেৱ, আৰু কোনোবাই কয় যে তোৰ পিতা মাতা নন্দ আৰু যশোদা। তই যে কাৰ পুত্ৰ? সেইটোৱেই ধৰি ল দুইজনে কাৰোবাৰ এজনৰ হয়, কিন্তু মই দেখিছোঁ দুইজনেইতো বগা শুভ্ৰ গৌৰবৰ্ণৰ দুইটা। তই কেনেকৈ কৃষ্ণবৰ্ণ হলি? নিশ্চয় এতিয়া কিবা এটা গৰ্বৰ আছে, খেলি মেলি আছে। তেতিয়া কৃষ্ণই ক'লে, দুৰ্যোধন, তোৰ কাৰণে মই কাল ৰূপে আহিছোঁ, তোৰ বিনাশ কৰিবৰ কাৰণে মই অৱতাৰ লৈছোঁ। গতিকে বুজি ল, সেইকাৰণে মই কৃষ্ণবৰ্ণ হ'লোঁ, ক'লা বৰ্ণ হ'লোঁ। যমো কৃষ্ণবৰ্ণ আৰু ময়ো কৃষ্ণবৰ্ণ। সেইটো উত্তৰ তেওঁক দিলে। ভক্তসকলে সুধিলে যে প্ৰভু, তুমি ইমান সুন্দৰ চব হয়, কিন্তু তুমি ক'লা কিয় হ'লা? তেওঁ ক'লে, হে ভক্তসকল, তোমালোকৰ হৃদয়খন মই তৈয়াৰ কৰোঁতে বৰ সুন্দৰ পবিত্ৰ ৰঙা ৰঙা কৰি পেলাই নিৰ্মাণ কৰিছিলোঁ, অত্যন্ত সুন্দৰ দেখিবলৈ, ৰক্ত পদ্মৰ নিচিনা। কিন্তু তোমালোকে মনত কিছুমান পাপ ভাৱনা ৰাখি ভিতৰলৈ কিছুমান বেয়া সংস্কাৰ নি বেয়া বস্তু খাই তোমালোকৰ সেই সুন্দৰ ৰক্তবৰ্ণৰ পদুমৰ নিচিনা পবিত্ৰ সেই হৃদয়খনক লেতেৰা কৰি পেলালা, ক'লা হৈ গ'ল। তোমালোকৰ এই ক'লাবিলাক, এই কালিমাবিলাক, এই পাপবিলাক দূৰ কৰিবৰ কাৰণে মই তোমালোকৰ হৃদয়ৰ ভিতৰত থকা সেই কালখবিলাকক মই টানি ল'লোঁ আৰু মই ক'লা হ'লোঁ। ভক্তসকল তেওঁৰ চৰণত পৰিল। এই কথাটো কিয় কোৱা হৈছে যে আজিৰ এই ঘোষাজনাৰ লগত ইয়াৰ এটা বৰ ডাঙৰ সম্বন্ধ আছে। ভক্তৰ ওচৰলৈ ভগৱান প্ৰথমতে কেনেকৈ যায়? তেওঁৰ নাম গুণবিলাক কৰ্ণপথে ভকতৰ কাণৰ দ্বাৰা ভিতৰলৈ যায়। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, হিয়াত গৈ প্ৰৱেশ কৰি দুৰ্বাসনা হৰে সমস্তই, সকলো দুৰ্বাসনাক টানি লয়। এতিয়া আমাৰ এটা প্ৰশ্ন আহিল যে ভকতৰহে কিন্তু কৰ্ণপথেদি ভগৱন্ত গৈ দুৰ্বাসনা হৰেগৈ, কাৰণ ভকত তেওঁৰ অতি প্ৰিয় আৰু ভকতক বৈকুণ্ঠলৈ লৈ যাবলৈ বিচাৰে তেওঁ। সেইকাৰণে স্পেচিয়েল কৃপা কৰি, বিশেষ কৃপা কৰি তেওঁ কৰ্ণপথেদি ভকতৰ ভিতৰলৈ যায়। আমাৰ এটা বৰ ডাঙৰ দায়িত্ব আছে। আমি যে সঁচাকৈ ঈশ্বৰৰ ভকত হ'ব খুজিছোঁ, ভগৱানৰ সেৱক হ'ব খুজিছোঁ, বৈকুণ্ঠলৈ যাব খুজিছোঁ, মহামুক্তি পাব খুজিছোঁ, তাতকৈ ওপৰত গৈ পৰাভক্তি প্ৰাপ্ত কৰিব খুজিছোঁ, তেন্তে আমাৰ বৰ ডাঙৰ দায়িত্ব আছে কাণ আৰু চকু, বিশেষকৈ এই দুটাক নিয়ন্ত্ৰণ কৰাটো। নাৰদ ভক্তি সূত্ৰত কৈছে, গ্ৰাম্য গীতম মা শৃণুয়াত, গ্ৰাম্য গীত কেতিয়াও নুশুনিবা। আমি আগতে ইয়াৰ এক্সপ্লেইন কৰিছোঁ, কৈ গৈছোঁ যে গ্ৰাম্য গীত মানে গাঁৱৰ লোকসকলে গোৱা গীত নহয়, গাঁৱৰ আইসকলে গোৱা গীত নহয়। যিবিলাক
গীত, যিবিলাক কথা, কেৱল গীতেই নহয় কথা, এইবিলাকে মনক মলিন কৰে। সি যিয়ে নকওক লাগিল, চহৰৰ মানুহে কওক, গাঁৱৰ মানুহে কওক, দেৱতাই কিয় নকওক, এই গোটেইবিলাকেই গ্ৰাম্য গীত। ভগৱানৰ বিৰোধী যিমানবিলাক শব্দ আছে, সেই শব্দবিলাকৰ ব্যৱহাৰ কৰা বা সেইবিলাকক কাণেদি ভিতৰলৈ যাবলৈ দিয়া, এইটো হৈছে গ্ৰাম্য গীত। মাছ চিনো ইয়াত নুশুনিবা। গ্ৰাম্য কথা শ্ৰৱণত মলিন হৈ মতি। ভাগৱততো কৈছে যে গ্ৰাম্য গীত শুনাৰ লগে লগে, গ্ৰাম্য কথা শ্ৰৱণ কৰিলে মতি মলিন হৈ যায়। সেইকাৰণে সেইটো নকৰিবা তুমি। গ্ৰাম্য কথা মানে কি? পৰ নিন্দা আত্মস্তুতি। অন্যক নিন্দা কৰি ভাল লাগে আৰু নিজক প্ৰশংসা কৰি ভাল লাগে, সেইটো হৈছে গ্ৰাম্য গীত। নিজক প্ৰশংসা নিজে কৰিব নালাগে। ইন্দ্ৰ অপি লঘুতাম জাতি স্বয়ং প্ৰখ্যাপিতই গুণেই। নিজৰ গুণ যদি নিজে প্ৰশংসা কৰে, তেতিয়াহ'লে ইন্দ্ৰও লঘু হৈ যায়। গতিকে নিজৰ গুণক ঢাকি ৰাখিব লাগে আৰু অন্যৰ গুণক আৱিষ্কাৰ কৰি তাৰ প্ৰচাৰ কৰিব লাগে। এইটো হ'ল হৰিভক্তিৰ এটা অংশ, এটা উপায়। যে এই কাণেৰে সৈতে এই হৰিভক্তিবিলাক ভিতৰলৈ যাবলৈ দিয়া। আমাৰ ঋষিসকলে কি কৈছে? অথৰ্ববেদত এইটো কথা কৈছে, ওম ভদ্ৰাম কৰ্ণেভিঃ শৃণুয়াম দেৱাঃ ভদ্ৰম পশ্যেমাক্ষভিৰ্যজত্ৰাঃ স্থিৰৈৰঙ্গৈस्तुष्टुवांस्तनूभिः वसेम देवहितं यदायुः। হে ইন্দ্ৰ আদি দেৱতাসকল, আমাৰ ইন্দ্ৰিয়বিলাকক, বিশেষকৈ কাণক আমাৰ এনেকুৱা কৰি দিয়া, ভদ্ৰম, মংগলময় কথাহে, শব্দহে যাতে যায়, মংগলময় কথাহে যাতে আমি শুনিব পাওঁ। ভদ্ৰম পশ্যেমাক্ষভিৰ্যজত্ৰাঃ, আমাৰ চকুৰেও যাতে পবিত্ৰ বস্তুহে দেখা পায়। বহু পাপ চকুৱেও কৰে। আপাত সুন্দৰ এটা বস্তু দেখাৰ লগে লগে আমাৰ মনবিলাক কলুষ হয় আৰু আমি সেই বস্তুটো প্ৰাপ্ত কৰিব বিচাৰোঁ। সেইকাৰণে আমাৰ চকুও অত্যন্ত পবিত্ৰ কৰি দিয়া, আমাৰ গোটেই অংগবিলাকক শক্তিশালী আৰু স্থিৰ কৰি দিয়া, যাৰ দ্বাৰা আমি ভগৱন্ত প্ৰভুক গৈ তেওঁৰ গুণগান স্তুতি কৰি কৰি আমি যাতে তেওঁক পাবগৈ পাৰোঁ। দেৱতাসকলক সহায় এইকাৰণেই লৈছে যে প্ৰতিটো ইন্দ্ৰিয়তে এজন এজন দেৱতা আছে আমাৰ। তেওঁলোকে ৰক্ষা কৰি থাকে। তেওঁলোক দুৱাৰ মুখত থাকে গেটকিপাৰ। তেওঁলোকে ৰক্ষা কৰি থাকে আৰু তেওঁলোকে আমাক দুৰ্বল হ'বলৈ দিব নালাগিব। যিমানে ইন্দ্ৰিয়বিলাক দুৰ্বল হ'ব, সিমানেই কাম, ক্ৰোধ, লোভ, মোহ, মদ, মায়া এইকেইটা আহিব। কিন্তু যিমানেই ইন্দ্ৰিয়বিলাক সবল হ'ব, শক্তিশালী হ'ব, সিমানেই আমি ভগৱন্তৰ কাম কৰিবলৈ সুবিধা হয়। নায়ম আত্মা বলহীনেন লভ্য। বলহীনৰ দ্বাৰা, দুৰ্বল ব্যক্তিৰ দ্বাৰা এই আত্মা কেতিয়াও প্ৰাপ্ত নহয়। এই কথা কঠোপনিষদে বৰ ধুনীয়াকৈ কৈছে। আমি আগলৈ সেইখিনি পামগৈ। বলহীনেন লভ্য, শৰীৰত বল লাগিবই, শৰীৰত বীৰ্য লাগিবই, শৰীৰত ধৈৰ্য লাগিবই। এই বস্তুবিলাকৰ বৰ আৱশ্যক আৰু সেইবিলাকে দেৱতাসকল আমাক সহায় কৰা অলপমান, যাতে এইবিলাক লৈ আমি
ঈশ্বৰৰ নাম গাই গাই যাতে ভগৱানক আমি দৰ্শন কৰিবগৈ পাৰোঁ। এইকাৰণে ইয়াত কোৱা হ'ল যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। তুকাৰাম মহাৰাজ, সন্ত তুকাৰামজী মহাৰাজেও কৈছে যে মোক হে ভগৱান পাপৰ বাসনা নিদি মোৰ চকুৱে যাতে পাপ নেদেখে, তাতকৈ মোক তুমি অন্ধ কৰি পেলোৱা, মোৰ কাণে যাতে নিন্দা স্তুতি নুশুনে, মানুহৰ লোকৰ নিন্দা যাতে নুশুনে। যেনেকৈ এজন যোগী উন্মনি অৱস্থাত থাকে, উন্মনি মানে কি? দেখিও নেদেখা আৰু শুনিও নুশুনা। এটা বৰ ডাঙৰ সাধনা, আধ্যাত্মিক সাধনা। যেনেকৈ এজনী চৰাই এটাক বাঁহত তাইক কণীত উমনি দি আছে, সেইখিনি সময়ত এজন দুষ্ট মানুহে গৈ যদি তাই সেই কণীকেইটাত হাত দিবলৈ ধৰে, সেইখিনিলৈ কিন্তু চৰাইজনীয়ে যদিও চকুকেইটা মেলি থাকে তথাপিতো দেখা নাপায়। চকুকেইটা মেলি থাকে কিন্তু চকুৰে নেদেখে, কাণ খোলা থাকে কিন্তু কাণেৰে নুশুনে। যেতিয়া তাইক স্পৰ্শ কৰিলে তেতিয়া তাই উৰি যায়। ইয়াকে বোলে উন্মনি। উন্মনিৰ পৰাই উমনি শব্দটো আহিছে। উন্মনি, উমনি। চৰাইবিলাকে ঠিক তেনেকুৱা কৰে, দেখিও নেদেখা, শুনিও নুশুনা। সংসাৰৰ বহুত মানুহে তোমাক নানা প্ৰকাৰৰ নিন্দা কৰিব, তোমাৰ কাণলৈ সেইবিলাক আহিব, তুমিতো কাণখন বাধা দি ৰাখিব নোৱাৰা, কিন্তু শুনি নুশুনা ভাও। আৰু দেখিও নেদেখা। সংসাৰত বহুতবিলাক আপুনি গৈ আছে ৰাস্তাত পথত, বহুতবিলাক দৃশ্য আপুনি দেখিবলৈ পাব। সেইবিলাক যে সকলো ভিতৰলৈ সুমুৱাই ল'ব লাগে এইটো কথা নহয়। এইটো ভুলেই অজামিলে কৰিলে। অজামিল এজন ব্ৰাহ্মণৰ ল'ৰা আছিল, বৰ ভকত আছিল, সংস্কাৰী আছিল। কিন্তু তেওঁ কোনো দিনাখনেই চহৰলৈ যোৱা নাছিল। এদিন চহৰলৈ গৈ এটা দৃশ্য দেখিলে। এজন ব্যক্তিয়ে এগৰাকী গণিকাৰ লগত ব্যভিচাৰ কৰি থকা দেখিলে, কিন্তু সেইটো তেওঁ কণ্ট্ৰল কৰিব নোৱাৰিলে, এইটো সংযম কৰিব নোৱাৰিলে। আৰু সেই দৃশ্যটোকে বাৰে বাৰে ঘৰতো আহি দেখি থাকিবলৈ মন কৰি থাকিলে, মনত পেলাই থাকিবলৈ ধৰিলে, মানুহক ক'বলৈ ধৰিলে। কওঁতে তেওঁৰ মন কলসিত হৈ শেষত গৈ 5 প্ৰকাৰৰ বেশ্যাৰ লগত তেওঁৰ সম্বন্ধ হৈ পতিত হৈ গ'ল। এইটো এই কাৰণে কৈছোঁ যে দেখিও বহুতবিলাক বস্তু দেখা যাব, কিন্তু সেইবিলাকত আমি উন্মনি অৱস্থা যেন আমি দেখাই নাই। আমাৰ চিত্তত যাতে তাৰ কোনো আক্ৰমণ হ'ব নোৱাৰে, হৃদয়ত যাতে কোনো আক্ৰমণ হ'ব নোৱাৰে। আৰু যিবিলাক অলৰেডি হৈ গ'ল তাক কি কৰিব? এতিয়া ঈশ্বৰ কৃষ্ণৰ, ভগৱান হৰিৰ কৰ্ণপথেদি সুমুৱাই ভিতৰৰ সেই মলিবিলাক দূৰ কৰি আনিব লাগিব, বাহিৰলৈ আনিব লাগিব। ৰা মানে আমাৰ দুইখন ওঠ খুলি দিয়া আৰু বাহিৰলৈ পাপবিলাক ওলাই যোৱা। ম মানে বাহিৰৰ পৰা অহা সকলো পবিত্ৰতা, সকলো পুণ্য ভিতৰলৈ সুমুৱাই। ম মানে কপাত মাৰৰে টানে তাৰ দুৱাৰখন টান কৰি বন্ধ কৰি দিয়া। ৰাম শব্দৰ ইমান ডাঙৰ আধ্যাত্মিক অৰ্থ আছে। এইটো কৰিলে কি হ'ব? এইটো হ'ব যে জলৰ যতে কম মল। আপুনি দেখক, যেতিয়া বৰ্ষাকাল আহে তেতিয়া গোটেই জলবিলাক মলিন আৰু মটিয়া হৈ পৰে। পাহাৰৰ পৰা মাটিবিলাক আহে, লেতেৰা বস্তুবিলাকৰ পৰা, লেতেৰা স্থানবিলাকৰ পৰা সেই অপবিত্ৰ বস্তুবিলাক আহি নদীত পৰেহি আৰু পানীবিলাক একেবাৰে অপবিত্ৰ হৈ যায়, লেতেৰা হৈ যায়। কিন্তু শৰৎকাল অহাৰ লগে লগে কোনেও একো নকৰাকৈ পৃথিৱীত যিমান নদ নদী আছে এই গোটেইবিলাকৰ পানীবিলাক
পবিত্ৰ হ'বলৈ ধৰে, নিৰ্মল হ'বলৈ ধৰে, একেবাৰে নীলা হ'বলৈ ধৰে। লাগিলে হিমালয় পাহাৰত থকা সেই সৰোবৰবিলাক হওক বা আমাৰ ভৈয়ামত থকা যিবিলাক জলাশয় আছে সেইবিলাকেই হওক বা য'তেই নাথাকক জল, এই শৰৎকালে নিজে নিজে এই গোটেইবিলাককে পবিত্ৰ কৰি পেলায়। ঠিক তেনেকৈ ভগৱন্তৰ নাম যদি কাণেদি ভিতৰলৈ সোমাই যায়, তেতিয়াহ'লে স্বভাৱতে কোনেও একো কৰিবই নালাগে, নিজে নিজেই এই গোটেইবিলাক ভিতৰত থকা হৃদয়খন সম্পূৰ্ণ নিৰ্মল কৰি পেলাব। কিন্তু এটাই ইয়াত বিশেষ কথা, শৰৎকালত জল নিৰ্মল হ'লেই নহ'ব। আমাৰ হৃদয়ত থকা ভক্তিৰ জল গোটেই জীৱন ধৰি সি নিৰ্মল হৈ থাকিব লাগিব। আৰু এইটো কোনে কৰিব? আমাৰ সৎ ইন্দ্ৰিয়বিলাকে, বিশেষকৈ কাণে, বিশেষকৈ আমাৰ চক্ষুৱে, বিশেষকৈ আমাৰ ত্বচাই এইবিলাকে আমাক কৰিব, বিশেষকৈ আমাৰ নাসিকা এইবিলাকে আমাক কৰিব। গতিকে ইয়াৰ কাৰণে মাধৱদেৱে এই সংসাৰত আমি কেনেকৈ চলিম, ইন্দ্ৰিয়বিলাকৰ আক্ৰমণবিলাকক আমি কেনেকৈ সহন কৰিম, বাহিৰৰ বিপৰীত পৰিস্থিতিটো আমি কেনেকৈ নিজকে শান্ত কৰি আগবঢ়াই নিম, এই গোটেই কথাবিলাক আমাক ইয়াৰ মাজেদি কৈছে। জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। আমাৰ গোটেই বস্তুত স্বাভাৱিকভাৱেই নিৰ্মল হৈ যাব লাগে। আৰু এইটো ভগৱন্তৰ যি নাম আছে, হৰি গৈ প্ৰৱেশ কৰে, হৰিক প্ৰৱেশ কৰোৱাই আমি এইটোক নিৰ্মল কৰি আমাৰ জীৱনক পবিত্ৰ, শুদ্ধ আৰু ঈশ্বৰ ভকত কৰি তুলিব লাগিব। হৰি ওম শান্তি শান্তি শান্তি। কৃষ্ণ।